মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি উদ্যোগৰ ওপৰত কিছু কথা পাতিবলৈ লৈছোঁ। আহাচোন উদ্যোগৰ ওপৰত তোমালোকৰ সৈতে কিছু কথা আলোচনা কৰোঁ। জীয়াই থাকিবৰ বাবে আমি বিভিন্ন ধৰণৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰোঁ, হয়নে? আমি আগৰ পাঠতেই পাই আহিছোঁ। অন্ন, বস্ত্ৰ আৰু বাসস্থান, এই তিনিওবিধ বস্তু আমাৰ কাৰণে অতি প্ৰয়োজনীয়। এই তিনিওটাক মৌলিক প্ৰয়োজন বুলি কোৱা হয়। অন্ন মানে খাদ্য, বস্ত্ৰ মানে কাপোৰ কানি পিন্ধিবলৈ, আৰু বাসস্থান মানে থাকিবলৈ ঘৰ বা আশ্ৰয়, হয়নে? এই তিনিওবিধ বস্তুৰ ভিতৰত কিছুমান সম্পদ আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে পাওঁ আৰু কিছুমান আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে নাপাওঁ। আহাচোন প্ৰথমতে প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে পোৱা কিছুমান সম্পদৰ কথা পাতোঁ। চোৱা, মই ছবিত দেখুৱাইছোঁ বনজ সম্পদ, খনিজ সম্পদ, কৃষিজাত সম্পদ আদি প্ৰাকৃতিক সম্পদৰ পৰা সাধাৰণতে আমি আমাৰ প্ৰয়োজনীয় কিছুমান সামগ্ৰী প্ৰত্যক্ষভাৱে পাওঁ। চোৱাচোন, বাঁহ বা কাঠ বা পানী বা বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূল, এইবিলাক আমি প্ৰত্যক্ষভাৱে পাওঁ, হয়নে? প্ৰত্যক্ষ মানে তোমালোকে বুজি পাইছানে বাৰু? ডাইৰেক্টলি, যিটো ইংৰাজীত ক'লে ডাইৰেক্টলি পোৱা বুলি কওঁ আমি, আৰু অসমীয়াত আমি প্ৰত্যক্ষভাৱে বুলি ব্যৱহাৰ কৰিছোঁ, হয়নে? ইয়াত কোনো ধৰণৰ বনাই ল'বলগীয়া বা বিশেষ কষ্ট কৰিবলগীয়া একো নাই। প্ৰকৃতিৰ পৰা আমি পোনে পোনে পোৱা ব্যৱস্থাটো আছে, সেইকাৰণে ইয়াক আমি প্ৰত্যক্ষভাৱে পোৱা বুলি কৈছোঁ। কিছুমান সম্পদ আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে নাপাওঁ। তোমালোকক ছবি দেখুৱাইছোঁ, তাত তোমালোকে গম পাবা, অনুমান কৰিব পাৰিবা কিছুমান সম্পদ আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে নাপাওঁ। আমাৰ প্ৰয়োজনীয় আন কিছুমান সামগ্ৰী আছে যিবোৰ আমি প্ৰকৃতিৰ পৰা প্ৰত্যক্ষভাৱে নাপাওঁ। এই সামগ্ৰীবোৰ প্ৰাকৃতিক সম্পদৰ পৰা যন্ত্ৰৰ সহায়ত বিশেষ পদ্ধতি প্ৰয়োগ কৰি তৈয়াৰ কৰি লোৱা হয়। এনেদৰে সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে একোটা উৎপাদন কেন্দ্ৰ বা উদ্যোগ গঢ়ি উঠে। মনত ৰাখিবা, উদাহৰণস্বৰূপে কপাহৰ পৰা সূতা তৈয়াৰ কৰি কাপোৰ, চূণশিলৰ পৰা বিলাতী মাটি মানে চিমেণ্ট, কুঁহিয়াৰৰ পৰা চেনি, বাঁহৰ পৰা কাগজ, মৰাপাটৰ পৰা কাৰ্পেট, বেগ, থৈলা আদি তৈয়াৰ কৰা উদ্যোগ। প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয়, সেইবোৰক কেঁচা সামগ্ৰী বা কেঁচা মাল বোলে। মনত থাকিবনে তোমালোকৰ? কেঁচা সামগ্ৰী বা কেঁচা মাল কাক বোলে? মই আকৌ এবাৰ কৈ দিছোঁ। প্ৰকৃতিৰ পৰা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয়, সেইবোৰক কেঁচা সামগ্ৰী বা কেঁচা মাল বোলে। সাধাৰণতে কেঁচা মালৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহ গঢ়ি উঠে। কেঁচা মাল য'ত যেনেকৈ পোৱা যায় তাত তেনেধৰণৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হয়। অসম চাহ খেতিৰ বাবে বিখ্যাত। অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী। ইয়াত প্ৰচুৰ পৰিমাণে চাহ গছ হয়, সেইবাবে অসমত বহুতো চাহ উদ্যোগ গঢ়ি উঠিছে। যোৰহাট জিলাৰ টোকলাই নামৰ ঠাইত চাহৰ গৱেষণা কেন্দ্ৰ আছে। ভাৰতৰ প্ৰায় 50% চাহ অসমৰ পৰাই উৎপাদন কৰা হয়। চাহ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম। মনত ৰাখিবা দেই কথাখিনি। যোৰহাট জিলাৰ টোকলাই নামৰ ঠাইত চাহৰ গৱেষণা কেন্দ্ৰ আছে। ভাৰতৰ প্ৰায় 50% চাহ অসমৰ পৰাই উৎপাদন কৰা হয়, আৰু চাহ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম। কথাখিনি মনত ৰাখিবা। অসমৰ চাহপাতে আন্তৰ্জাতিক বজাৰত স্থান পাবলৈ সক্ষম হৈছে। ইয়াত উৎপন্ন হোৱা চাহপাত বিদেশলৈ ৰপ্তানি কৰি চৰকাৰে বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰে। ৰাজহ মানে টেক্স। অসমত বৃহৎ উদ্যোগ নাই কিয়? আহাচোন আলোচনা কৰোঁ। অসমত স্থানীয় উদ্যোগবোৰত উৎপাদন কৰা সামগ্ৰীবোৰ যেনে চাহপাত আৰু পাট মুগাৰ কাপোৰে দেশ বিদেশত সমাদৰ পাইছে। কিন্তু এতিয়াও ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত অসমত প্ৰয়োজন অনুসৰি বৃহৎ উদ্যোগ গঢ়ি উঠা নাই। ইয়াৰ প্ৰধান কাৰণসমূহ হ'ল উদ্যোগ এটা গঢ়ি উঠিবলৈ প্ৰয়োজন হোৱা পৰ্যাপ্ত পৰিমাণৰ মূলধন, বৃহৎ স্থানীয় বজাৰ, দক্ষ শ্ৰমিক, উন্নত যাতায়াত ব্যৱস্থা আদিৰ অভাৱ।
এইবিলাকৰ অভাৱ কাৰণে অসমত এতিয়াও বৃহৎ উদ্যোগ গঢ়ি উঠা নাই। কিন্তু লাহে লাহে এই অভাৱবিলাক আমাৰ নাইকিয়া হৈ আহিব আৰু আমি আশাবাদী অসমত বৃহৎ উদ্যোগ গঢ়ি উঠিব। অসমত বৃহৎ উদ্যোগ নাই বুলি কোৱা হৈছে যদিও কিছুমান উদ্যোগ অসমত কিন্তু আছে। সেই সম্পৰ্কে আমি অকণমান আলোচনা কৰিব খুজিছোঁ। অসমত গঢ়ি উঠা কিছুমান উদ্যোগ, চৰকাৰৰ সহযোগত অসমত কিছুমান উদ্যোগ গঢ়ি উঠিছে। অসমৰ বিভিন্ন জিলাত থকা কিছুমান উদ্যোগৰ নাম, তাত ব্যৱহৃত কেঁচামাল আৰু তাৰ পৰা উৎপন্ন হোৱা উৎপাদিত সামগ্ৰীবোৰৰ নাম আমি জানি লওঁ আহা। মই ইয়াত তোমালোকক এখন তালিকা বনাই দিছোঁ। তালিকাখনৰ প্ৰথম কলমত ৰাখিছোঁ কেঁচামাল, তাৰপিছত উদ্যোগ, তাৰপিছত উৎপাদিত সামগ্ৰী আৰু তাৰপিছত ক'ত আছে, এই উদ্যোগটো ক'ত আছে সেই সম্পৰ্কে তোমালোকক কিছু তথ্য প্ৰদান কৰিব খুজিছোঁ। আহাচোন, কেঁচামাল হৈছে খাৰুৱা তেল, উদ্যোগ তেল উদ্যোগ, আৰু উৎপাদিত সামগ্ৰী পেট্ৰল, ডিজেল, কেৰাচিন, নেপথেলিন, ৰন্ধন গেছ। আৰু ক'ত আছে? ডিগবৈ, নুমলীগড়, নুনমাটি, বঙাইগাঁও। তলত তোমালোকে ছবিবিলাকো চাব পাৰিবা। ইয়াত কেঁচামাল হৈছে প্ৰাকৃতিক গেছ, উদ্যোগ হৈছে গেছ প্লাণ্ট, আৰু উৎপাদিত সামগ্ৰী হৈছে ৰন্ধন গেছ। আৰু এই উদ্যোগটো আছে কঁঠালগুৰিত। এইবাৰ কেঁচামাল হৈছে পানী, উদ্যোগ শক্তি উদ্যোগ, উৎপাদিত সামগ্ৰী হৈছে বিদ্যুৎ শক্তি মানে জলবিদ্যুৎ, মই ব্ৰেকেটত দিছোঁ জলবিদ্যুৎ বুলি। আৰু ক'ত আছে? উমৰাংচু, কপিলি, তাৰপিছত কাৰ্বি লাংপি। কেঁচামাল কয়লা, উদ্যোগ শক্তি উদ্যোগ, উৎপাদিত সামগ্ৰী বিদ্যুৎ শক্তি, ব্ৰেকেটত তাপ বিদ্যুৎ বুলি দিছোঁ। পানীৰ পৰা জলবিদ্যুৎ উৎপন্ন হয় আৰু কয়লাৰ পৰা তাপ বিদ্যুৎ উৎপন্ন হয়। ঠিক আছে? আৰু ক'ত আছে চোৱা, নামৰূপ, চন্দ্ৰপুৰ আৰু চালাকাটি। এইবাৰ কেঁচামাল চূণশিল, উদ্যোগ বিলাতী মাটি মানে চিমেণ্ট, উৎপাদিত সামগ্ৰী চিমেণ্ট বা বিলাতী মাটি। আৰু ক'ত আছে? বোকাজানত। ঠিক আছে? তলৰ উদ্যোগৰ ছবিবিলাক দিছোঁ, চিমেণ্টৰ উদ্যোগবিলাকৰ ছবি দিছোঁ, তোমালোকে চাই ল'ব পাৰিবা। কেঁচামাল খাৰুৱা তেল, উদ্যোগ হৈছে সাৰ উদ্যোগ, আৰু উৎপাদিত সামগ্ৰী হৈছে ৰাসায়নিক সাৰ। আৰু ক'ত আছে? নামৰূপ, নামৰূপত আছে সাৰৰ কাৰখানা। ঠিক আছে? ইয়াতো কেঁচামাল হৈছে খাৰুৱা তেল, উদ্যোগ পেট্ৰকেমিকেলছ, আৰু উৎপাদিত সামগ্ৰী পলিয়েষ্টাৰ আৰু পলিথিন। আৰু ক'ত আছে? এয়া বঙাইগাঁৱত আছে। কেঁচামাল বাঁহ, উদ্যোগ কাগজ উদ্যোগ, উৎপাদিত সামগ্ৰী কাগজ। ক'ত আছে? জাগিৰোড আৰু 5 গ্ৰাম। কেঁচামাল মৰাপাট, উদ্যোগ মৰাপাট উদ্যোগ, উৎপাদিত সামগ্ৰী থৈলা, কাৰ্পেট, বেগ, ৰছী। ক'ত আছে? শিলঘাটত। তোমালোকক কেৱল কথাখিনিয়ে কৈ থকা নাই, তোমালোকক ছবিও দেখুৱাই আছোঁ। চোৱাচোন ছবিবিলাক, মই কেঁচামালৰো ছবি দেখুৱাই আছোঁ, উদ্যোগটোৰো কিবা এটা অংশ হ'লেও ছবিত দেখুৱাইছোঁ, আৰু উৎপাদিত সামগ্ৰীৰ কিবা এটা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইবাৰ চোৱা, কপাহ, আৰু উদ্যোগ হৈছে বস্ত্ৰ উদ্যোগ, আৰু উৎপাদিত সামগ্ৰী কি কি সামগ্ৰী উৎপাদন কৰা হয়? সূতা আৰু কপাহী কাপোৰ। আৰু ক'ত আছে চোৱা? চাৰিদুৱাৰ আৰু জাগিৰোড। কেঁচামাল কুঁহিয়াৰ, উদ্যোগ চেনি উদ্যোগ, উৎপাদিত সামগ্ৰী চেনি আৰু গুড়। আৰু ক'ত আছে? কামপুৰ আৰু বৰুৱা বামুণ গাঁৱত। ইয়াত কেঁচামাল হৈছে গছ গছনি, আৰু উদ্যোগ হৈছে প্লাইউড উদ্যোগ, আৰু উৎপাদিত সামগ্ৰী প্লাইউড। ক'ত আছে এই উদ্যোগটো? তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু মৰিয়নিত আছে। কেঁচামাল কয়লা, উদ্যোগ কয়লা উদ্যোগ, আৰু উৎপাদিত সামগ্ৰী কয়লা। ক'ত আছে এই উদ্যোগটো? ৰাংৰিং, লিডু, লেখাপানী, বৰগলাই আৰু টিপামত আছে। আমি ইতিমধ্যে যিখিনি কথা পাতিলোঁ, যিখিনি আলোচনা কৰিলোঁ, তাৰ পৰা তোমালোকক কিবা এটা লিখিব দিব বিচাৰিছোঁ। লিখিবানে?
ঠিক আছে বাৰু, এতিয়া তোমালোকে লিখা। তোমালোকৰ অঞ্চলত থকা প্ৰাকৃতিক সম্পদসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। পাৰিলে বনজ সম্পদ, খনিজ সম্পদ আৰু কৃষিজাত সম্পদ ভাগ ভাগ কৰি লিখিবা। আৰু যদি কিবা সহায় লাগে তুমি তোমাৰ 4 নম্বৰ পাঠত থকা প্ৰাকৃতিক সম্পদ নামৰ অধ্যায়টো চাব পাৰিবা। তাৰপিছত লিখা তোমালোকৰ অঞ্চলত কি কি কেঁচামাল ব্যৱহাৰ কৰি কি উদ্যোগ গঢ়ি উঠিছে। যদি কিবা সহায় লাগে তেতিয়াহ'লে ছাৰ বাইদেউৰ সহায় ল'ব পাৰিবা। এতিয়া যিহেতু বিদ্যালয় বন্ধ গতিকে ঘৰত মা দেউতাৰ বা দাদা বাইদেউৰ সহায় ল'বা। ঠিক আছে, নোৱাৰিলে মোৰ ফোন নম্বৰত মোক ফোন কৰিব পাৰিবা। এইখিনিতে আমি কেইটামান কথা জানি লওঁ আহা। 1825 চনত ব্ৰিটিছে প্ৰথম অসমত খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল। 1825 চনত অসমত প্ৰথম কয়লা খনি আৱিষ্কাৰ হৈছিল। 1833 চনত অসমত প্ৰথমখন চাহ বাগিচা স্থাপন হৈছিল। 1858 চনত বৰুৱা বামুণ গাঁৱত চেনি উদ্যোগ স্থাপন হৈছিল। 1898 চনত নগাঁও জিলাৰ কামপুৰত চেনি উদ্যোগ স্থাপন হৈছিল। মনত থাকিবনে চনকেইটা আৰু কি উদ্যোগৰ কথা কৈছিলোঁ আৰু তাত কি কথা কোৱা হৈছে এই কথাখিনি মনত ৰাখিবা। উদ্যোগ গঢ়ি উঠিবলৈ কি লাগে? এখন দেশত মজুত থকা কেঁচামালৰ ওপৰত ভিত্তি কৰিয়েই কিছুমান উদ্যোগ গঢ়ি উঠে। সেয়েহে প্ৰাকৃতিক সম্পদত চহকী এখন দেশত ঔদ্যোগিকৰণ বৰ সহজ। কেতিয়াবা প্ৰাকৃতিক সম্পদ মজুত থাকিলে কোনো এখন ঠাইত উদ্যোগ গঢ়ি উঠা সম্ভৱ নহ'বও পাৰে, যদিহে উপযুক্ত মূলধন, উন্নত যন্ত্ৰপাতি, দক্ষ শ্ৰমিক, উন্নত যাতায়াত ব্যৱস্থা আদি নাথাকে। কাৰণ উদ্যোগ গঢ়ি উঠিবলৈ এই আটাইবোৰ উপাদানৰ সমানেই প্ৰয়োজন। আনহাতে কিছুমান দেশত কম পৰিমাণে কেঁচামাল থাকিলেও সেইবোৰ দেশত ঔদ্যোগিকৰণ সম্ভৱ হৈছে। উদাহৰণস্বৰূপে জাপান এখন সৰু দেশ আৰু ইয়াত উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামালৰ অভাৱ। তথাপিও এই দেশ শিল্প উদ্যোগত আগবঢ়া। ইয়াৰ প্ৰধান কাৰণ হ'ল উপকূল অঞ্চলত জাহাজ বন্দৰবোৰ গঢ়ি উঠাৰ ফলত উদ্যোগসমূহলৈ কেঁচামাল আন দেশৰ পৰা আমদানি কৰা আৰু উৎপাদিত সামগ্ৰী আন দেশলৈ ৰপ্তানি কৰাত যথেষ্ট সুবিধা আছে। পাহাৰ পৰ্বতৰ ওপৰেদি বৈ অহা নদীবোৰৰ সোঁত বেছি হোৱাৰ বাবে কম খৰচত প্ৰচুৰ পৰিমাণে জলবিদ্যুৎ উৎপন্ন হয়। এইবোৰ কাৰণত জাপানত লোৰ আকৰ কম থকা স্বত্বেও তীখা উৎপাদনত পৃথিৱীৰ এখন আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে। আনকি জাপানে তীখা অইন দেশলৈ ৰপ্তানি কৰি আৰ্থিকভাৱে লাভৱান হৈছে। তোমালোকে লোৰ আকৰ মানে বাৰু বুজি পাইছানে? লো তীখাৰ উদ্যোগত লো তীখা বনাবলৈ যি কেঁচামালৰ প্ৰয়োজন তাৰ ভিতৰত লোৰ আকৰ হৈছে এক অন্যতম। এইবিলাক খনিত পোৱা যায়। আমি কিছু সময় পিছত এই সম্পৰ্কে বহলাই আলোচনা কৰিম। ঠিক আছে, এতিয়া আহা উদ্যোগ গঢ়ি উঠাৰ প্ৰধান কাৰকসমূহৰ বিষয়ে জানি লওঁ। মই এখন তোমালোকক উদ্যোগৰ ছবি দেখুৱাইছোঁ ইয়াতে, আৰু চাৰিওফালে প্ৰধান কাৰকসমূহ মই ইয়াতে উপস্থাপন কৰিছোঁ। চোৱাচোন, এফালৰ পৰা পঢ়ি দিছোঁ। উদ্যোগ এটা গঢ়ি উঠিবলৈ কেঁচামাল লাগিব, যাতায়াত আৰু পৰিবহণ ব্যৱস্থা লাগিব, ভূমি লাগিব, মূলধন লাগিব, শক্তি লাগিব। শক্তি মানে তাপ বিদ্যুতেই হওক বা জলবিদ্যুতেই হওক। তাৰপিছত উন্নত যন্ত্ৰপাতি মানে মেচিন। তাৰপিছত শ্ৰমিক, অকল শ্ৰমিক হ'লেই নহ'ব, তাত দক্ষ হ'ব লাগিব, দক্ষ শ্ৰমিক হ'ব লাগিব, আৰু বজাৰ লাগিব। ঠিক আছে, এতিয়া আমি এই কথাখিনিকে অকণমান বহলাই পাতিম ইয়াতে। উদ্যোগ এটা গঢ়ি উঠিবলৈ পৰ্যাপ্ত পৰিমাণৰ কেঁচামালৰ প্ৰয়োজন। উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ ভূমি আৰু প্ৰচুৰ মূলধনৰ প্ৰয়োজন। কেঁচামালৰ পৰা উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰিবলৈ অধিক সংখ্যক উন্নত মানৰ যন্ত্ৰপাতিৰ প্ৰয়োজন। সাধাৰণতে কয়লা আৰু তাপবিদ্যুৎ আৰু জলবিদ্যুৎ শক্তি ব্যৱহাৰ কৰি উদ্যোগসমূহত কাম কাজ কৰা হয়। য'ত যি ধৰণৰ শক্তি পৰ্যাপ্ত পৰিমাণে পোৱা যায় সেই ঠাইত সেই শক্তিৰে উদ্যোগসমূহত যন্ত্ৰপাতি চলোৱা হয়। উদাহৰণস্বৰূপে কলকাতা আৰু বিহাৰত কয়লা বেছিকৈ পোৱা যায় বাবে এই দুখন ঠাইৰ উদ্যোগসমূহত যন্ত্ৰপাতি চলাবলৈ কয়লা ব্যৱহাৰ কৰা হয়। যিবোৰ ঠাইত কয়লা নাই তাত জলবিদ্যুৎ ব্যৱহাৰ কৰা হয়।
উদ্যোগত উৎপন্ন হোৱা উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে স্থানীয় বজাৰ থকাৰ লগতে দেশ বিদেশৰ বজাৰতো চাহিদা থকাৰ প্ৰয়োজন। কেঁচামাল আৰু উৎপাদিত সামগ্ৰী কঢ়িওৱা, যন্ত্ৰপাতি চলোৱা আদি বিভিন্ন কাৰ্যত শ্ৰমিকৰ প্ৰয়োজন হয়। কিছুমান উদ্যোগত উৎপাদিত সামগ্ৰী তৈয়াৰ কৰিবলৈ বিশেষ কৌশলৰ প্ৰয়োজন হয়। এনে ক্ষেত্ৰত দক্ষ শ্ৰমিকৰ আৱশ্যক। কেঁচামাল আৰু অন্যান্য লাগতিয়াল সামগ্ৰী উদ্যোগলৈ কঢ়িয়াবলৈ আৰু উৎপাদিত সামগ্ৰী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ আৱশ্যক। উন্নত যাতায়াত ব্যৱস্থাৰ বাবে কলকাতা, মুম্বাই, কানপুৰ, চেন্নাই আদিত বহুতো উদ্যোগ গঢ়ি উঠিছে। ভাৰতবৰ্ষৰ কেইটামান উল্লেখযোগ্য উদ্যোগৰ বিষয়ে জানি লওঁ আহা। প্ৰথমতে আমি আলোচনা কৰিবলৈ লৈছোঁ চেনী উদ্যোগ। চেনী উদ্যোগবোৰ কুঁহিয়াৰ উৎপন্ন হোৱা ঠাইবোৰৰ দাঁতিতে গঢ়ি উঠিছে। কাৰণ ঠাইসমূহৰ পথাৰবোৰৰ পৰা কেঁচামাল উদ্যোগসমূহলৈ শীঘ্ৰে অনাৰ সুবিধা হয়। এই শিল্পৰ বাবে উন্নত যন্ত্ৰপাতি আৰু দক্ষ শ্ৰমিকৰ আৱশ্যক। ভাৰতত 200ৰো অধিক চেনী উদ্যোগ আছে। উত্তৰ ভাৰতৰ পৰা দেশৰ প্ৰায় 60% চেনী উৎপন্ন হয়। আনহাতে দক্ষিণ ভাৰতৰ মাটি কুঁহিয়াৰ খেতিৰ বাবে অধিক উপযোগী হোৱাৰ বাবে নতুনকৈ চেনী উদ্যোগবোৰ ইয়াত স্থাপন কৰা হৈছে। বিহাৰ, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক আদি ৰাজ্যত চেনী উৎপাদন কৰা হয়। আমাৰ দেশত উৎপন্ন হোৱা বেছিভাগ চেনীয়েই স্বদেশত ব্যৱহাৰ কৰা হয়। সেইবাবে অতি কম পৰিমাণৰ চেনীহে বিদেশলৈ ৰপ্তানি কৰা হয়। এটা চেনী উদ্যোগত কি ধৰণে পথাৰৰ পৰা কুঁহিয়াৰ চপাই আনি ইণ্ডাষ্ট্ৰীলৈ লৈ অহা হয় বা উদ্যোগলৈ লৈ অহা হয় আৰু তাৰ পিছত কি ধৰণে সেই কুঁহিয়াৰবিলাকৰ পৰা চেনী উৎপাদন কৰা হয়, তোমালোকক মই কাষৰ ভিডিঅ'টোত কিছু পৰিমাণে দেখুৱাবলৈ যত্ন কৰিছোঁ। যদিও ইয়াতে গোটেই সম্পূৰ্ণ প্ৰক্ৰিয়াখিনি মই দেখুৱাব পৰা নাই, তথাপি তোমালোকক কিছু পৰিমাণে দেখুৱাবলৈ যত্ন কৰিছোঁ, তোমালোকে চাব পাৰিবা। কাগজ উদ্যোগ। কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ। বৰ্তমান কাগজৰ ব্যৱহাৰ পৃথিৱীত বাঢ়ি অহাত আজিকালি সৰল দেৱদাৰু আদি কোমল কাঠৰ মণ্ডৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। ইয়াৰ উপৰি ঘাঁহ, পুৰণি কপাহ, মৰাপাতৰ আৱৰ্জনা আদিৰ পৰাও কাগজ তৈয়াৰ কৰা হয়। তুলনামূলকভাৱে আন দেশৰ তুলনাত ভাৰতত কাগজ নিৰ্মাণ উদ্যোগ অতি কম। ইয়াত প্ৰায় 32টা কাগজ উদ্যোগ আছে আৰু ইয়াৰ বেছিভাগেই কলকাতা আৰু মুম্বাইৰ ওচৰত অৱস্থিত। চেনী উদ্যোগত দেখুওৱা ধৰণে তোমালোকক ইয়াতো এটা ভিডিঅ' দেখুওৱা হৈছে। কি ধৰণে বাঁহ বা কাঠৰ কোমল মণ্ডৰ পৰা কাগজ প্ৰস্তুত কৰা হয়, তেনেকুৱা এটা ভিডিঅ' তোমালোকক ইয়াতে প্ৰথমৰ পৰাই দেখুৱাই আছোঁ, তোমালোকে সেইটো চাব পাৰা। এইবাৰ আমি কথা পাতিম ৰেচম উদ্যোগৰ ওপৰত। নুনি গছৰ পাত, পাট পলুৰ খাদ্য। নুনি গছৰ খেতি কৰি পাট পলু পোহা হয়। পলুৱে সজা লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। এইদৰে সূতা তৈয়াৰ কৰা পদ্ধতি বৰ জটিল। ইয়াৰ বাবে কঠোৰ শ্ৰম আৰু কৌশলৰ দৰকাৰ। সেইবাবে এই শিল্পই প্ৰথমে কুটিৰ শিল্প ৰূপেহে গঢ় লৈ উঠে। আজিকালি মেচিনতো পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। তোমালোকক আগৰ কেইবাৰৰ দৰে ইয়াতো ৰেচম উদ্যোগৰ কি ধৰণে নুনি গছৰ পাত পলুৱে খায়
আৰু তাৰ পৰা পলুৱে সজা লেটাৰ পৰা কি ধৰণে সূতা উলিয়াই কাপোৰ তৈয়াৰ কৰা হয় তাৰ এটা ভিডিঅ' তোমালোকক কাটি কাটি কিছু পৰিমাণে দেখুৱাবলৈ যত্ন কৰিছোঁ। ৰেচম কাপোৰ উৎপাদনত পৃথিৱীৰ ভিতৰতে দ্বিতীয়খন দেশ হিচাপে ভাৰতে এক বিশিষ্ট স্থান অধিকাৰ কৰিছে। কেৱল কৰ্ণাটক ৰাজ্যতে দেশৰ মুঠ উৎপাদনৰ আধা অংশ ৰেচমী কাপোৰ উৎপন্ন হয়। কৰ্ণাটক ৰাজ্যৰ বাহিৰে পশ্চিমবংগৰ মুৰ্ছিদাবাদ আৰু বিষ্ণুপুৰ, তামিলনাডুৰ কাঞ্জিপুৰম, কাশ্মীৰৰ শ্ৰীনগৰ, উত্তৰ প্ৰদেশৰ বেনাৰস, অসমৰ শুৱালকুছি, ঢকুৱাখানা, ৰহা, পলাশবাৰী, গুজৰাটৰ গান্ধীনগৰ আদি ৰেচম শিল্পৰ সুপ্ৰসিদ্ধ কেন্দ্ৰ। এইবাৰ আমি আলোচনা কৰিম এৰী পলু আৰু মুগা পলুৰ ওপৰত। তলত তোমালোকৰ কাৰণে এটা ভিডিঅ' দেখুৱাইছোঁ, চোৱাচোন ভিডিঅ'টো। এৰা গছৰ পাত এৰী পলুৰ খাদ্য আৰু চোম গছৰ পাত হৈছে মুগা পলুৰ খাদ্য। কেৱল অসমতেই এৰী আৰু মুগাৰ কাপোৰ উৎপন্ন হয়। মনত ৰাখিবা দেই, কেৱল অসমতেই হয় এৰী আৰু মুগাৰ কাপোৰ উৎপন্ন। ঠিক আছে, মনত থাকিবনে নাথাকে? এৰী পলুৰ খাদ্য কি বাৰু? এৰা গছৰ পাত, হয়নে? আৰু মুগা পলুৰ খাদ্য চোম গছৰ পাত। বঢ়িয়া, মনত ৰাখিবা। কপাহী বস্ত্ৰ উদ্যোগ। কপাহী বস্ত্ৰ তৈয়াৰ কৰাত প্ৰাচীন কালৰে পৰা ভাৰতৰ সুনাম আছে। ভাৰতত এই শিল্প প্ৰথমে হস্তশিল্পৰ স্তৰত আছিল। বৰ্তমান কপাহী বস্ত্ৰ উৎপাদনত ভাৰতে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিছে। মুম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। ইয়াত যন্ত্ৰপাতি, কয়লা, উৎকৃষ্ট কপাহ আৰু অন্যান্য লাগতিয়াল সামগ্ৰী আমদানিৰ বাবে বৃহৎ বন্দৰৰ সুব্যৱস্থা আছে। তাৰোপৰি কপাহ উৎপন্ন হোৱা অঞ্চলৰ লগত উন্নত যোগাযোগ ব্যৱস্থা, দক্ষ শ্ৰমিক, স্থানীয় বজাৰ আৰু জলবিদ্যুৎ সৰবৰাহৰ সা সুবিধাসমূহ থকা বাবে মুম্বাইত এই উদ্যোগ গঢ়ি উঠাত সহায়ক হৈছে। ইয়াতো তোমালোকক কপাহী বস্ত্ৰ উৎপাদনৰ এটা ভিডিঅ' দেখুৱাবলৈ যত্ন কৰিছোঁ। চোৱাচোন, কাটি কাটি হ'লেও তোমালোকৰ কাৰণে আগবঢ়াইছোঁ, তোমালোকে চাই নিশ্চয় ভাল পাবা। ঠিক আছে। মুম্বাইৰ পিছত আহমেদাবাদ ভাৰতৰ এটা উল্লেখযোগ্য কপাহী বস্ত্ৰ উৎপাদন কেন্দ্ৰ। এই কেন্দ্ৰ কপাহ উৎপন্ন হোৱা অঞ্চলবোৰৰ মাজভাগত অৱস্থিত। পৰ্যাপ্ত মূলধন, উন্নত যোগাযোগ ব্যৱস্থা, দক্ষ শ্ৰমিক আদিয়ে এই কেন্দ্ৰত কপাহী বস্ত্ৰ উদ্যোগ গঢ়ি উঠাত সহায় কৰিছে। মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদি ৰাজ্যত বহুতো কপাহী বস্ত্ৰ উদ্যোগ আছে। ল-তীখা উদ্যোগ। ল-তীখা উদ্যোগ ভাৰতৰ অন্যতম বৃহৎ উদ্যোগ। ভাৰতত পুৰণি কালৰে পৰা তীখা তৈয়াৰ কৰা উদ্যোগ চলি আহিছে। এই উদ্যোগৰ বাবে কেঁচামাল হিচাপে আকৰিক ল, কয়লা আৰু চূণশিলৰ আৱশ্যক। বেছি ওজন আৰু আয়তনযুক্ত কেঁচামালৰ প্ৰয়োজন হয় বাবেই এই উদ্যোগ সাধাৰণতে লৌৰ খনিৰ ওচৰত গঢ়ি উঠে। তদুপৰি এই উদ্যোগৰ উৎপাদিত গধুৰ সামগ্ৰী পৰিবহণৰ বাবে সুচল যাতায়াত ব্যৱস্থাৰ প্ৰয়োজন। এই উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন যন্ত্ৰপাতি আৰু সা সঁজুলি নিৰ্মাণ কৰা উদ্যোগসমূহো গঢ় লৈ উঠিছে। ল-তীখাৰ উদ্যোগৰ বাবে প্ৰধানকৈ বৃহৎ পৰিমাণৰ মূলধন, উন্নত পৰিবহণ ব্যৱস্থা, প্ৰচুৰ ইন্ধন আৰু কেঁচামালৰ প্ৰয়োজন। ছোটনাগপুৰ মালভূমিৰ অন্তৰ্গত পশ্চিমবংগ, ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা আৰু ছত্তীশগড়ৰ বৃহৎ অঞ্চলটো ল-তীখা উদ্যোগৰ কেন্দ্ৰস্থল হৈ পৰিছে। ইয়াতো তোমালোকক উদ্যোগত ল-তীখা কি ধৰণে উৎপাদন কৰা হয় তাৰ ভিডিঅ' এটা দেখুৱাই আছোঁ। চাই আছানে বাৰু তোমালোকে? যদি চোৱা নাছিলা তেতিয়াহ'লে ভিডিঅ'টো বেক কৰিও চাব পাৰা। ঠিক আছে, আৰু যদি চাই আছে তেতিয়াহ'লে চোৱা, শেষলৈকে চাবা। ইতিমধ্যে উল্লেখ কৰা উদ্যোগবোৰৰ বাহিৰেও আমাৰ দেশত আৰু বহুতো বৃহৎ উদ্যোগ আছে। এখন দেশৰ অৰ্থনৈতিক উন্নতিত উদ্যোগসমূহে যথেষ্ট অৰিহণা যোগায়। উদ্যোগ এটা গঢ় লৈ উঠাৰ লগে লগে সেই অঞ্চলৰ যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি হয় আৰু উৎপাদিত সামগ্ৰীবোৰ বেচা কিনা কৰিবৰ বাবে স্থানীয় বজাৰ গঢ়ি উঠে। ইয়াৰ উপৰি
স্থানীয় লোকে এই উদ্যোগসমূহত কৰ্মসংস্থান পায়। আলোচনাখিনি তোমালোকৰ কেনেকুৱা লাগিছে? ভাল লাগিছে নিশ্চয়। এনেকুৱা আলোচনা তোমালোকৰ মাজলৈ পুনৰ লৈ অহাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। তোমালোকলৈ শ্ৰেণীটো আগবঢ়োৱাত সহায় কৰিলে ভিডিঅ'গ্ৰাফীত নাজদিন চুলতানা আৰু এডিটিঙত আৰছাদ মুতালিব, মই দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ। আগলৈ যিকোনো ক্লাছ পাই থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলক এই ক্লাছটোৰ লিংকটো তোমালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।